অসমবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ মুকলি হৈছে 10,000 টকা লাভ কৰিব বেংক একাউণ্টৰ যোগেদি কিন্তু তাৰ আগতে মানিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম লগতে আপুনি কেনেকৈ আবেদন কৰিব আবেদন কৰাৰ সময়ত আপোনাৰ কি কি ডকুমেণ্ট লাগিব সবিশেষ জানিব পাৰিব এইটো ভিডিঅ'ৰ মাধ্যমত হয় বন্ধু-বান্ধৱীসকল প্ৰথমতে চাওক কেইটামান নিয়মাৱলী দিয়া আছে এইকেইটা নিয়মাৱলী আপোনালোকে প্ৰথমতে সম্পূৰ্ণকৈ চাই লওক চাওক ইয়াতে SHG সেলফ হেল্প গ্ৰুপ 10,000 টকাৰ যিখন স্কিম চৰকাৰে প্ৰদান কৰিছে অসম চৰকাৰে ঘোষণা অনুযায়ী আত্মসহায়ক গোটৰ মহিলাসকলক আৰ্থিক দিশত সবল কৰাৰ উদ্দেশ্য প্ৰতিজন মহিলা সদস্যসকলক 10,000 কৈ টকা প্ৰদান কৰিব লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰাই এখন মিটিঙত কোৱা অনুযায়ী যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে যোৱা 17 ছেপ্টেম্বৰ তাৰিখে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছ পুলি ৰোপণ কৰিছে আৰু সেইসকল ব্যক্তিক কিন্তু চৰকাৰে প্ৰদান কৰিব টকা লগতে কিন্তু অফিচিয়েল ৱেবছাইটত আপোনাৰ ফটোটো আপলোড কৰা হ'ব লাগিব যদি আপুনি আপলোড কৰিছে তেন্তে কিন্তু আপুনি লাভ কৰিব আৰু সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে ডাইৰেক্ট 10,000 টকা পোৱাৰ আঁচনিত অন্তৰ্ভুক্ত হৈছে যদি আপুনি গছ পুলিটো ৰোপণ কৰিছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ নামটো অৱশেষত লিষ্টত আহিছে নিশ্চয় আপোনালোকে চেক কৰিছে যদি আপোনালোকৰ লিষ্টটো চেক কৰা নাই তেনে ক্ষেত্ৰত আপুনি কেনেকৈ চেক কৰিব যদি আপোনাৰ ভিডিঅ' লাগে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ আঁচনিত অন্তৰ্ভুক্ত হৈছে সেইসকল মহিলাক অসম চৰকাৰে ডিচেম্বৰ মাহত আবেদনৰ কৰাৰ যিখন ফৰ্ম এইখন ফৰ্ম কিন্তু মুকলি কৰিব কিন্তু আবেদন কৰাৰ পূৰ্বে কেইখনমান প্ৰমাণপত্ৰ আপোনাৰ সংগ্ৰহ কৰাটো অত্যন্ত প্ৰয়োজনীয় কিয়নো যেতিয়া আবেদন আৰম্ভ হ'ব আৰু প্ৰমাণপত্ৰৰ কাৰণে আপোনালোকে কিন্তু অসুবিধাত পৰিব পাৰে আৰু যাৰ কাৰণে আপুনি যাতে কোনো ধৰণৰ অসুবিধাত নপৰে তাৰ বাবে কি কি ডকুমেণ্ট লাগিব সবিশেষ এতিয়া আপুনি জানি ৰাখক আবেদন কৰাৰ পূৰ্বে এইবোৰ প্ৰমাণপত্ৰ আপুনি এতিয়া সংগ্ৰহ কৰি ৰাখক তলত চাওক ইয়াতে 1 নম্বৰ দি আছে আবেদনকাৰী আধাৰ কাৰ্ডটো লাগিব তাৰপিছত পান কাৰ্ডটো লাগিব স্কালিও যদি শিক্ষা থাকে তেনে ক্ষেত্ৰত তাৰ প্ৰমাণপত্ৰ লাগিব তাৰপিছত চাওক ইয়াতে ভোটাৰ আইডি কাৰ্ডটো লাগিব বেংক একাউণ্ট তাৰপিছত সেলফি আপলোড কৰাৰ প্ৰমাণপত্ৰ যদি আছে তেনে ক্ষেত্ৰত লাগিব আৰু যদিহে নাই তেনে ক্ষেত্ৰত কিন্তু নালাগে লগতে আত্মসহায়ক গোটৰ প্ৰমাণপত্ৰটো আপোনাৰ প্ৰয়োজন হ'ব তাৰপিছত চাওক ইয়াতে সাধাৰণ আত্মসহায়ক গোটৰ মহিলাসকলে যদি বেংকৰ পৰা লোন ল'ব বিচাৰে তেন্তে SHG গোটৰ এইবোৰ প্ৰমাণপত্ৰ থকাটো বাধ্যতামূলক আৰু সেইকাৰণে ইয়াৰ লগতে সংগতি ৰাখি আমি ক'ব পাৰোঁ যে অমৃত বৃক্ষ আন্দোলন আঁচনি ফ্ৰী 10,000 টকা পোৱাৰ বাবে আত্মসহায়ক গোটৰ মহিলাসকলে সিহঁতৰ যে এখন গোট আছে তাৰ প্ৰমাণপত্ৰ হিচাপে এইবোৰ প্ৰমাণপত্ৰ প্ৰয়োজন হ'ব পাৰে আৰু তথাপিও এই কেইখনমান প্ৰমাণপত্ৰ আপুনি সংগ্ৰহ কৰি ৰখাটো প্ৰয়োজন যদি আবেদন কৰাৰ সময়ত প্ৰয়োজন হয় তেতিয়া কিন্তু বিপদত পৰিব আৰু প্ৰমাণপত্ৰৰ কেইখনমান হ'ল যে চাওক কপি অফ দ্য বায়লা নিয়মাৱলীটো কিন্তু আপোনাৰ লাগিব তাৰপিছত চাওক ইয়াতে ৰিজলিউশ্যন আপোনালোকৰ প্ৰস্তাৱটো লাগিব ফৰ্ম নম্বৰ SHG2 অনুলংঘনটো কিন্তু আপোনালোকৰ বিশেষকৈ প্ৰয়োজন হ'ব সো বন্ধু-বান্ধৱীসকল আপোনালোকৰ কি কি ডকুমেণ্ট প্ৰয়োজন হ'ব লগতে কি কি ফৰ্ম লাগিব নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ জানিলে এইখন ভিডিঅ'ৰ মাধ্যমত সো বন্ধু-বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক কিখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱা নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'